खबर असम के जिला सोनितपुर से है, जहां अभी स्थायी नियुक्ति नहीं मिली। असम के सोनितपुर जिले की पंचायत और ग्रामीण विकास विभाग में कार्यरत कई अस्थायी कर्मचारियों को इसे लेकर आज सुबह 11 बजे ढेकिया जिले में पंचायत और ग्रामीण विकास विभाग अस्थायी कर्मचारी संघ की सोनितपुर जिला समिति ने असंतोष व्यक्त किया। उल्लेखनीय है कि पंचायत और ग्रामीण विकास विभाग के तृतीय और चतुर्थ श्रेणी के विभिन्न पदों पर कार्यरत सोनितपुर जिले के अस्थायी कर्मचारियों की नौकरी नियमित करने की मांग को लेकर संगठन ने मंत्री अशोक सिंघल को ज्ञापन सौंपने के साथ ही आज ढेकिया जिले में मीडिया के माध्यम से असंतोष प्रकट किया। असम के सोनितपुर जिले से प्रशांत वैश्य की रिपोर्ट। 2005 চনৰ আগৰে পৰা আমি সকলোৱে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত বিভিন্ন পঞ্চায়ত আৰু ব্লকসমূহত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত আমি বিনাহাৰে অবৈতনিকভাৱে আমি কৰ্ম কৰি আছো। ৰেগুলাৰ আমি নিজক খুব নিষ্ঠা আৰু ভক্তি সহকাৰে ৰাইজৰ সেৱা কৰি আছো। দুৰ্ভাগ্যবশতঃ আমাৰ আজিলৈকে চৰকাৰী চাকৰি নিয়মীয়াকৰণ নহল, যাৰ গতিকে আমাৰ নিজৰ লগতে নিজৰ পৰিয়ালৰ পোহপাল দিবলৈ বহুত কষ্ট স্বীকাৰ কৰিব লগা হৈছে। আৰু মহোদয়ক আমি বিনম্ৰতাৰে জনাব খোজো, তেওঁৰ চেষ্টাত বহুতো কৰ্মচাৰীৰ কেজুৱেল কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হ'ল, তাত আমাৰ লিষ্ট বাদ পৰি গ'ল। আমি খগনাই গুৱাহাটী পাঞ্জাবাৰী স্থিত জুৰিপাৰ কমিশনাৰ অফিসত যোগাযোগ কৰি থাকোঁ, তথাপিও আমাৰ কামটো আগুৱাই যোৱা নাই। আমাৰ ফাইল তাতেই আবদ্ধ হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমি অন্তৰৰ পৰা ভিক্ষা খুজিব লগা অৱস্থা হ'ল যে মহোদয় আমাৰ চাকৰি ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ পৰিয়াল লৈ আমি ক'ত যাম, কেনেকৈ থাকিম, কি কৰি চলিম। আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আছে, এতিয়া তেওঁলোকক আমি কেনেকৈ চলাম। মই মোৰ ঘৰৰে সত্য কথা যেহেতু ক'লোঁ, মোৰ দৰে সকলো কৰ্মচাৰী একেই অৱস্থা হ'ব। বাচ্চাক যে এটা পেম্পাছ আনি দিম, সময়ত সেইটোৰ পইচা নাথাকে, কিবা আহাৰ যোগাৰ ধৰিম, সেইটোৰ পইচা নাথাকে। খুব আৱেগিকভাৱে মই এইখন চৰকাৰক বহুত বছৰ আগৰ পৰাই আশা কৰি আছিলোঁ যে আমাৰ এইখন চৰকাৰ আহিব আৰু আমাৰ সুদিন আহিব, কৰ্মচাৰীৰ ভাল দিন আহিব। গতিকে মই কৰজোৰ কৰি সকলোৱে কৰজোৰ কৰক। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ শ্ৰদ্ধাৰ বুকুৰ